মৰমৰ ছাত্ৰ-ছাত্ৰী, অনুশীলনী 2 খৰ 1 নম্বৰ অংকটো কৰোঁ আহা। এটা চোলাৰ দাম 675 টকা, তেন্তে 82টা চোলাৰ দাম কিমান হ'ব? ইয়াত এটা চোলাৰ দাম দিয়া আছে আৰু 82টা চোলাৰ দাম উলিয়াবলৈ কোৱা হৈছে। তেতিয়াহ'লে অংকটো কেনেকৈ কৰিম চোৱা। অংক কৰিলে সমাধান লিখিবা দেই তোমালোকে। হ'ব, মই শ্বৰ্ট ফৰ্মত লিখিছোঁ, সমাধান বুলি লিখি ল'বা। তেতিয়াহ'লে লিখিম আমি এটা চোলাৰ দাম। তেতিয়াহ'লে এটা চোলাৰ দাম কিমান দিয়া আছে? 675 টকা। হ'ব, এতেকে 82টা চোলার দাম কি হ'ব? 675 পূৰণ 82 টকা। এটা চোলাৰ দাম হলে 82টা চোলাৰ দাম হলে পূৰণ হ'ব। পূৰণ ফলটো কেনেকৈ কৰিম চাবা। ইয়াতে মই তোমালোকক কৈ দিছোঁ 675 পূৰ্ণতা মুখস্থ কৰিবা দেই, বৰ প্ৰয়োজন পূৰ্ণতা। যোগ বিয়োগ ইমান নালাগিলেও কিন্তু পূৰ্ণতাটো লাগিব। চাবা, প্ৰথমতে কি কৰিব লাগে? এই 2ৰে 5ক কি ঘৰ নটা মাতিম? 2ৰে 2 গুণ 2, 2 দুগুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10 হ'ল 1 হাতত থাকিল, হয় না? এতিয়া আকৌ কি কৰিব লাগিব? এই 2ৰে 7ক কৰিব লাগে। 2 ঘৰ নটা মাতা, 2 গুণ 2, 2 দুগুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14। 14 আৰু 1 কি হ'ব? 14 আৰু 1 যোগ হ'লে 15 হ'ব। 15 5 আকৌ 1 কৰিলে, হয় না? হ'ব, এতিয়া আকৌ এই 2ৰে 6 কৰিব লাগিব। 2 গুণ 2, 2 দুগুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 12 1 কৰিছে যে কিমান হ'ব? 13 আৰু নাই নহয়, ডাইৰেক্ট 13 কাটি দিয়া আৰু কৰিবলগীয়া নাই, আগত 13 কাটি দিয়া। এতিয়া কি কৰিবা? আকৌ এই 8ৰে 5ক এক ঘৰ এৰি দিব লাগিব। 8 গুণ 8, 8 দুগুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40। 40ৰ কি বহিব? 0 বহিব, হয় নহয়? 4 উকলিব। হ'ব, এতিয়া 8 ঘৰ মতে আকৌ 8, 8 গুণ 8, 8 দুগুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 56 4 উকলিছে, 56, 56 57, 58, 59, 60, 60 0 বহিব, 6 উকলিব। হ'ল, আকৌ 8 ঘৰ মতে 6 নোপোৱা লাগে। 8 গুণ 8, 8 দুগুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 48 কিমান উকলিছে? 6, 48 49 50, 51 52, 53 54, কিমান পালো? 54, 54। যোগ কৰা এতিয়া 0 5 0 3 1 4 5 5, কিমান পালো? এতিয়া আমি পালো 82টা চোলাৰ দাম কিমান পাম? 55 3 55,350 টকা। কিমান পালো আমি? 55,350 টকা। হ'ল, এতিয়া এটা চোলাৰ দাম কিমান দি আছিলে? 675 টকা। তেন্তে 82টা চোলাৰ দাম উলিয়াবলৈ পূৰণ কৰিব লাগিব। কিমান পালো আমি? 55,350 টকা। ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰিবা, আৰু যদি ভাল পাইছা লাইক এটা কৰি দিবা। আৰু যদি
তোমালোকক এটা অনুৰোধ কৰোঁ যে ৰাতিপুৱা শুই উঠি সদায় পূৰ্ণতাটো মুখস্থ কৰিবা, যে পূৰ্ণতা বৰ প্ৰয়োজন। যে প্ৰথম যেনেদৰে তোমালোকে প্ৰাৰ্থনা কৰা তেনেদৰে ৰাতিপুৱা শুই উঠি পূৰ্ণতাটো মুখস্থ কৰিবা, সদায় পঢ়িবা, চাবা। 10 দিনমান প্ৰয়াস কৰাৰ পাছত পূৰ্ণতাটো সলসলীয়াকৈ তোমালোকে কৰিব পাৰিবা। আজিলৈ হ'ব। অন্য এটা ভিডিঅ'লৈ মই আকৌ উপস্থিত হ'মহি। তাৰে আশাৰে আজিলৈ বাই।